আজিৰ প্ৰথম কুৱেশ্যনটোত আছে When did the Battle of Alaboi take place? আলাবৈৰ যুদ্ধ কেতিয়া হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যনকেইটাৰ ভিতৰত 5 আগষ্ট 1669 হৈছিলে। অপশ্যন নম্বৰ এইটো হৈছে শুদ্ধ উত্তৰ। 5 আগষ্ট 1669 চনত আলাবৈৰ যুদ্ধ হৈছিলে। নেক্সট কুৱেশ্যনত আছে গদাপাণি অৰ গদাধৰ সিংহ ৱাজ দ্য সন অফ। গদাপাণি বা গদাধৰ সিংহ কাৰ পুত্ৰ আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এইটো গোবৰ ৰজা। গোবৰ ৰজাৰ পুত্ৰ আছিলে। অপশ্যন নম্বৰ এইটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনত আছে হুইচ ডিষ্ট্ৰিক্ট ইজ ফেমাছ ফৰ আইভৰি ক্ৰাফ্ট। কোনখন জিলা হাতী দাঁতৰ শিল্পৰ বাবে বিখ্যাত? হাতী দাঁতৰ শিল্পৰ বাবে কোনখন জিলা বিখ্যাত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ D2 বৰপেটা জিলা। বৰপেটা জিলা হাতী দাঁতৰ শিল্পৰ বাবে বিখ্যাত। অপশ্যন নম্বৰ D2 হৈছে ইয়াৰ শুদ্ধ উত্তৰ। অপশ্যন নম্বৰ D2। নেক্সট কুৱেশ্যনত আছে হুইচ ছিংগাৰ অফ আছাম ওন দ্য নেশ্যনেল ৰজত কমল এৱাৰ্ড ইন 2007। 2007 চনত অসমৰ কোনজন গায়কে ৰাষ্ট্ৰীয় ৰজত কমল বঁটা লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ D2 জুবিন গাৰ্গে পাইছিলে 2007 চনত ৰজত কমল বঁটা পাইছিলে। মনত ৰাখিব কোন চনত পাইছিলে বুলিও আহিব পাৰে। জুবিন গাৰ্গে নেশ্যনেল ৰজত কমল এৱাৰ্ড কিমান চনত পাইছিলে বুলিও আহিব পাৰে। চ' মনত ৰাখিব চনটো 2007ত 2007 চনত পাইছিলে। চ' ধন্যবাদ। আজিৰ এইকেইটাই আছিলে কুৱেশ্যন আৰু কিমানটা পাৰিলে কমেণ্ট কৰি জনাব। ধন্যবাদ।